আমাৰ যুটীয়া ৰাজ্যিক 5খন ৰাজ্যৰ দ্বাৰা গঠিত যুটীয়া ৰাজ্যিক হজ কমিটি, এই হজ কমিটিৰ অন্তৰ্গত আমাৰ যিখন অভ্যৰ্থনা সমিতি, তাত মই অধ্যক্ষ আৰু হজ কমিটিৰ মই অধ্যক্ষৰ দায়িত্বত আছোঁ। আমাৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সাজিদ ৰহমান তেওঁ আছে। এখন বহুল কমিটি আমি তৈয়াৰ কৰি তাৰ জৰিয়তে আমাৰ যিবিলাক নিৰ্দেশনামা কেন্দ্ৰীয় হজ কমিটি বা কেন্দ্ৰীয় চৰকাৰৰ পৰা সেই সকলোবিলাক কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত আমি এই ব্যৱস্থাখিনি লওঁ। আৰু ইতিমধ্যে আমাৰ ইয়াৰ পৰা সম্পূৰ্ণভাৱে হজ যাত্ৰী 2585গৰাকী হজ যাত্ৰী অসমৰ পৰা তেওঁলোকক আমি পঠিয়াম। আমাৰ এমাৰ্গেশ্যন পইণ্ট কেইবাটাও আছে আমাৰ হজ যাত্ৰী আমাৰ অন্তৰ্গত। তেখেতসকলে কোনোবাই ধৰি লওক যাব বিচাৰিছে কলিকতাৰ পৰা, কোনোবাই বম্বেৰ পৰা, কোনোবাই হায়দৰাবাদৰ পৰা, এনে মানে দিল্লীৰ পৰা, সেইবিলাকক আমি তাতে ব্যৱস্থাখিনি কৰি দিওঁ। আমি নিজেও যাওঁ, প্ৰতিজন হজ যাত্ৰীৰ যাতে কোনো অসুবিধা নাপায়। আৰু যিসকল হজ যাত্ৰী 18 তাৰিখে ৰাতিপুৱা 7 বজাত তেওঁলোকৰ বিমান আছে, সেইসকলক অহাকালি আমি ইয়াতে এখন বিদায় সভা আৰু শেষৰ প্ৰাৰ্থনাটো আমি ইয়াত কৰিম। সেই বিদায় সভাত ইয়াতে উপস্থিত থাকিব বিদায় দিবলৈ অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী, উপস্থিত থাকিব মেজৰ জেনেৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা, উপস্থিত থাকিব দুজন বিশিষ্ট সাংবাদিক, এজন হ'ল আমাৰ পৰাগমণি আদিত্য নিউজ 18ৰ তেওঁ এডিটৰ, আনজন হ'ল ডক্টৰ কুমুদ দাস, তেওঁ আমাৰ DYৰ মানে মেনেজিং এডিটৰ, তেখেত উপস্থিত থাকিব। আৰু ছাত্ৰ সন্থাৰ পৰা তেখেতসকলে গেট এখন দি আহিছে, ঠিক যুৱ ছাত্ৰ পৰিষদ সকলোকে লৈ ইয়াৰ পৰা আমি বাৰ্তা প্ৰেৰণ কৰিম, তাৰমানে সমন্বয় বাৰ্তা। তাৰ লগে লগে জুবিন গাৰ্গৰ প্ৰতি যিখিনি শ্ৰদ্ধা জনাব লাগে, হজ যাত্ৰীসকলে ইয়াতে শ্ৰদ্ধা জনোৱাৰ লগে লগে আমাৰ আহ্বান থাকিব, নিৰ্দেশ থাকিব যে জুবিন গাৰ্গৰ ক্ষেত্ৰত মক্কা আৰু মদিনাটো তেখেতসকলে যাতে প্ৰাৰ্থনা কৰে জুবিন গাৰ্গ সম্পৰ্কত। আৰু তাৰ লগে লগে আমি ইয়াতে তেওঁক সন্মান জনোৱাৰ এটা বিষয়বস্তু এতিয়া আমি কোৱা নাই, এটা বিষয়বস্তু ইয়াত আমি কৰিম। কালি আনুষ্ঠানিক বিদায় দিয়াৰ পিছত ৰাতিপুৱা 3 বজাত যিসকল হজ যাত্ৰী যাব 328 জন কালি, তেওঁলোকক আমি ইয়াতেই সকলো যাৱতীয় বস্তু যিখিনি চৌদি সোমাবৰ কাৰণে প্ৰয়োজন আমি ইয়াতেই প্ৰদান কৰিম। আৰু তেওঁলোকক আনুষ্ঠানিকভাৱে বিদায় হোৱাৰ পিছতেই আমি নথি পত্ৰসমূহ দিয়াৰ পিছতেই তেওঁলোকৰ কিবা মেডিকেল কিবা আছে নেকি, ইনজেকশ্যন ক'ৰবাত লোৱা হোৱা নাই নেকি, নহ'লে তাত সোমাব নিদিব, সেই সকলোবিলাক আমি চেক কৰিম। তাৰ কাৰণে আমাৰ মানে বাপু বুলি তেখেতে এইবিলাক চেক কৰিব, তেখেতে চেক কৰি সেইবিলাক সেইটো কমিটিৰ পৰা গুচি যাব। তাৰ বুল বুলি এজন আছে, তেওঁ চাব। এইখিনি চোৱাৰ পিছত আমি তেখেতসকলক ইয়াৰ পৰা ট্ৰেন্সপৰ্টেড নি তাতে আমাৰ ৰিচিপশ্যন কমিটিলৈ আমি লৈ যাম। তাতে তেওঁলোকক ইমিগ্ৰেশ্যন, কাষ্টম চব তাতে হ'ব। তাৰপৰা তেওঁলোক প্ৰত্যক্ষভাৱে আমি বিমানবন্দৰলৈ লৈ যাম। যিহেতু এটা প্ৰশ্ন আছিলে, অসমীয়া সংবিধানৰ স্বাৰ্থত এইবাৰ গামোচা প্ৰদান কৰা হৈছে। এই গামোচা এইবাৰ নহয়, 2016 চনত মই তেতিয়াও প্ৰেচিডেণ্ট, তেতিয়া মই আৰম্ভণি কৰিছিলোঁ আৰু তাৰপিছত চৰকাৰে দিয়া হ'ল। আগতে আমি নিজস্বভাৱে কৰিছিলোঁ, আমাৰ অভ্যৰ্থনা সমিতি এখেতসকল আছিল, তাৰপিছত তেওঁলোকে দিয়া হ'ল। আমাৰ এই গামোচাখনৰ দুটা কাৰণত আমি গুৰুত্ব দিওঁ। এক নম্বৰ কাৰণ যে আমাৰ স্বাভিমান চেণ্টিমেণ্ট বিশ্বৰ বুকুত আমি এই গামোচাখনে প্ৰমাণ কৰিম যে অসমীয়া জাতিৰ সম্পৰ্কত বিষয়বস্তুটো। আৰু দ্বিতীয়তে আমাৰ সুবিধা হয় কি যে ইজনে সিজনক চিনি পাবলৈ বিশ্বৰ লাখ মানুহ তাত গোট খায়, যে হয়তো তাতে কোনোবাই ইপিনৰ পৰা হেৰাই সিপিনে যাব, সেই গামোচাখনে আমাক চিনাকিটো কৰি দিব। আৰু হাজাৰ হাজাৰ বিল্ডিং থাকিব তাত, বিল্ডিঙত আমাৰ মানুহখিনি কোনটো বিল্ডিঙত আছে, কোনখিনি আমাৰ বিল্ডিং, সেইকাৰণে মই তেওঁলোকক সদায় এটা এটা নিৰ্দেশ দিওঁ যে আপোনালোকে অন্ততঃ গামোচাখন অন্ততঃ বিল্ডিংটোৰ ওপৰত হ'লেও ৰাখি দিব, যাতে মানুহে গম পায় গামোচা থকা বিল্ডিংটো আমাৰ অসমৰ মানুহ। এনেধৰণে সেই গামোচাখন দিয়া হয়। আৰু তাৰ লগে লগে আমি আগতে দিছিলোঁ আপোনাৰ পাৱাৰ বেংক দিছিলোঁ, কাৰণ পাৱাৰ বেংক সেই মিনাম বুলি জেগাত 5 দিন থাকিব লাগে, সম্পূৰ্ণ মানে হেৰি হৈ যায়, সেইটোৱে সহজ, সেইখিনিয়ে সহজ। গতিকে আমি এতিয়া পানীৰ কাৰণে গৰমৰ ঠাণ্ডাত এই পানীৰ কাৰণে খুব ভাল হেৰি এটা ফ্লাক্স আমি ইতিমধ্যে তেওঁলোকক প্ৰদান কৰিম কালিৰ পৰা। সেইসমূহ দিয়াৰ পিছত তেখেতখিনি লৈ অন্যান্য সামগ্ৰী আমাৰ থাকিবই, সেইখিনি লগত এতিয়া বিশেষত্বভাৱে গামোচাখন আৰু ফ্লাক্সটো, এইখিনি বস্তু আমি তেখেতসকলক কালিৰ পৰা প্ৰদান কৰিম ক্ৰমান্বয়ে। আমাৰ পুৰুষ আছে 1763, মহিলা আছে 506 গৰাকী। নৰ্থ ইষ্ট।